Hello everyone, welcome to Pythagoras classes. আমি পঢ়ি আছিলো পার্ট বি এর চ্যাপ্টার 3 আর চ্যাপ্টার 3 ত আমি কি পঢ়ি আছিলো বাৰু আমি পঢ়ি আছিলো পলিটিক্স অফ প্ল্যান ডেভেলপমেন্ট গম পালা পৰিকল্পনাৰ বিষয়ে বিশেষকৈ আমি পঢ়ি আছিলো আজি আমি ইয়াত স্পেশালি এটা বস্তু পঢ়িম যেটো আমাৰ পণ্ডিত নেহৰুৱে কি কৰিছিলে 5 ইয়াৰ প্ল্যান যেটো আমাৰ ভাৰতবৰ্ষত যেটো আফটাৰ ইন্ডিপেন্ডেন্স আমি কি ফিল কৰিছিলো আফটাৰ ইন্ডিপেন্ডেন্স আমি এটা বস্তু প্ৰবলেমত পৰিছিলো হেতু হল ডেভেলপমেন্ট অফ দা পার্টিকুলার কান্ট্রি সমগ্র ভারতবর্ষৰ উন্নয়ন লৈ যেটো আমাৰ বিপদাৱস্থাৰ সৃষ্টি হৈছিল যেটো আমাৰ প্ৰবলেমৰ সৃষ্টি হৈছিল সেই প্ৰবলেমৰ সলিউশনৰ কাৰণে সেই সময়ৰ প্ৰধানমন্ত্ৰী আমাৰ পণ্ডিত নেহৰুৱে কি কৰিছিল 5 ইয়াৰ প্ল্যানৰ বিষয়ে চিন্তা চৰ্চা কৰিছিল আজি আমি 5 ইয়াৰ প্ল্যানৰ বিষয়ে ইয়াত ষ্টাডি কৰিম 5 ইয়াৰ প্ল্যানৰ উদ্দেশ্য কেনে আছিল ফাৰ্স্ট 5 ইয়াৰ প্ল্যান কেতিয়া লঞ্চ কৰা হৈছিল কি ধৰণেৰে 5 ইয়াৰ প্ল্যান আৰু সেকেন্ড 5 ইয়াৰ প্ল্যানৰ মাজত ডিফাৰেন্সিয়েশন আছিল 5 ইয়াৰ প্ল্যানে কোনবিলাক বিষয়ৰ ওপৰত বৰ বিশেষকৈ গুৰুত্ব আৰোপ কৰিছিল বৰ্তমান আমাৰ নতুন সিলেবাস অনুসৰি আমি কেৱল মাত্ৰ ফাৰ্স্ট 5 ইয়াৰ প্ল্যানৰ বিষয়ে বিশেষকৈ পঢ়াৰ প্ৰয়োজন আছে সেকেন্ড 5 ইয়াৰ প্ল্যানটো আমাৰ কাৰণে ইমানো বেছি ইম্পৰ্টেন্ট নহয় নতুন সিলেবাস মতে কিয়নো কাৰণ নতুন সিলেবাস ৰিডিউস কৰি আমাক প্ৰজেক্ট পেপাৰৰ ব্যৱস্থা কৰিছে গতিকে আমি নতুন সিলেবাসৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিম পঢ়ি আমি পঢ়িম যে ফাৰ্স্ট 5 ইয়াৰ প্ল্যানত কেনে ধৰণৰ ব্যৱস্থা আছে ফাৰ্স্ট 5 ইয়াৰ প্ল্যান আৰু সেকেন্ড 5 ইয়াৰ প্ল্যানৰ মাজত ডিফাৰেন্স কেনে ধৰণৰ আছে আৰু আমি পঢ়িম টাটা আৰু বিৰলা যেটো গ্ৰুপ অফ ইন্ডাষ্ট্ৰি আছে সেই ইন্ডাষ্ট্ৰি নো বম্বে প্ল্যানৰ লগত কেনে ধৰণে জড়িত ভাৰতবৰ্ষৰ ডেভেলপমেন্টত এই দুটা ইন্ডাষ্ট্ৰিৰ কেনে ধৰণৰ কাৰ্যপন্থা আছে এই বিষয়ে আমি ইয়াত ষ্টাডি কৰিম আমি চাওহা ইয়াত কৈছে the first 5 year plan was commenced in 1951 1951 সনত তোমাৰ 5 year plan কৰা হৈছিল 5 year plan কৰিবৰ কাৰণে 1950 ত কি কৰা হৈছিল প্ল্যানিং কমিশন অনা হৈছিল কেতিয়াবা তোমালোকৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে যে প্ল্যানিং কমিশন অফ ইন্ডিয়া কেতিয়া ফৰ্ম কৰা হৈছিল in 1950 এতিয়া ইয়াত তোমালোকৰ আহিব ফাৰ্স্ট 5 year plan 1951 ত ড্ৰাফট কোনে কৰিছিল ইয়ং ইকোনমিক্স কেন ৰয় মোস্ট ইম্পৰ্টেন্টলি তোমালোকে এটা বস্তু নজৰত ৰাখিবা মনত ৰাখিবা যে ইকোনমিক্স জনৰ নাম কি আছিল কে এন ৰয় কি কৰিছিল পভাৰ্টি এলিভেশন অৰ্থাৎ পভাৰ্টি আমাৰ ভাৰতবৰ্ষত during the time of independence and after independence poverty was a basic condition poverty was a challenge for India ভাৰতবৰ্ষৰ কাৰণে এটা চ্যালেঞ্জ আছিল প্ৰত্যাহ্বান আছিল গতিকে এই যেটো কন্ডিশন আছিল এই কন্ডিশনটো ৰিমুভ কৰিবৰ কাৰণে প্ৰচেষ্টা প্ৰথম প্ৰচেষ্টা লোৱা হৈছিল কেনে ধৰণৰ ইয়াত বস্তুবিলাক আছিল নাম্বাৰ 1 চোৱা যে টু ইনভেস্ট ইন ডেমছ এণ্ড ইৰিগেশ্যন চোৱা ডেমছ অৰ্থাৎ নদী বান্ধৰ কথা কৈছে ইৰিগেশ্যন জলসিঞ্চনৰ বিষয়ে ইয়াত উল্লেখ কৰিছে ইয়াত ইনভেস্ট কৰাৰ কথা কৈছে কি কৰিবৰ কাৰণে to improve agricultural sector with urgent attention কৃষি ব্যৱস্থা কি কৰিব ইমপ্ৰুভ কৰিব উন্নয়ন কৰিব কিহৰ দ্বাৰা ডেম প্ৰজেক্ট আৰু ইৰিগেশ্যন প্ৰজেক্টৰ দ্বাৰা যাতে তীব্ৰ গতিত উন্নয়ন সাধন কৰিব পৰা যায় নাম্বাৰ 2 so huge allocations were made for large scale project like Bhakra-Nangal dam so আমি Bhakra-Nangal dam projector বিষয়ে জনাটো প্ৰয়োজন Bhakra-Nangal dam project আছিল এটা বৃহৎ ডেম প্ৰজেক্ট যাৰ দ্বাৰা কি কৰা হৈছিল এই নদী প্ৰজেক্ট এনে ধৰণে গ্ৰহণ কৰা হৈছিল যাতে এই প্ৰজেক্টৰ দ্বাৰা কি হ'ব আমাৰ ভাৰতবৰ্ষৰ পূৰ্বতকৈ উন্নয়ন তীব্ৰ গতিত বৃদ্ধি পাব it focused on land reformsৰ বিষয়ে আমি জানোৱেই আগতে কি আছিল জমিনদাৰী সিস্টেম আছিল যাৰ কাৰণে ল্যান্ডলেছ ফাৰ্মাৰ সকলৰ বিশেষভাৱে দিগদাৰ হৈছিল প্ৰবলেম ফেস কৰিছিল the land reformer বিভিন্ন ধৰণৰ কাৰ্যপন্থা অৱলম্বন কৰা হৈছিল যাতে কি কৰিব পাৰিব ল্যান্ডলেছ ফাৰ্মাৰ সকলক কিছু পৰিমাণে হকা প্ৰদান কৰিব পাৰিব তাৰ পিছত চাবা it aim to increase level of national income ৰাষ্ট্ৰীয় আয় কোনো ক্ষেত্ৰত আমি জাতীয় আয় বুলি ক'ব পাৰো জাতীয় আয় বৃদ্ধিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কাৰণ জাতীয় আয় বৃদ্ধি পালেহে এখন দেশৰ উন্নয়ন নিৰ্ধাৰণ সম্ভৱপৰ হৈ উঠিব তাৰ পিছত আমি চাও চোৱা ফাৰ্স্ট 5 ইয়াৰ প্ল্যান ডিফাৰ্ড ফ্ৰম সেকেন্ড 5 ইয়াৰ প্ল্যান প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মাজতনো কেনে ধৰণৰ ডিফাৰেন্স আছিল
সো আমি চাও হা কেনে ধৰণৰ ডিফাৰেন্স আছিল সেকেন্ড 5 ইয়াৰ প্ল্যানে কি কৰিছিল হেভি ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল অৰ্থাৎ সেকেন্ড 5 ইয়াৰ প্ল্যানে বৃহৎ যিবিলাক উদ্যোগ স্থাপনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল তাৰ পিছত চাবা সেকেন্ড 5 ইয়াৰ প্ল্যান wanted to bring quick structural transformation সেকেন্ড 5 ইয়াৰ প্ল্যানে এনে ধৰণৰ ব্যৱস্থাপনা গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাইছিল যাৰ দ্বাৰা কি হ'ব তীব্ৰ গতিত এটা সাংগঠনিক পৰিৱৰ্তন স্ট্ৰাকচাৰেল গঠনাত্মক পৰিৱৰ্তন সাধন কৰা সম্ভৱপৰ হৈ উঠিব in all possible direction in place of slow and steady growth like first 5 year plan second 5 year plan e kobo bicharise je first 5 year plan or jitu development to kene dhoroner slow and steady orthat olop dhir gotire ei development hoy korike teluke ইচ্ছাকৃত ভাবে এই কাৰ্যপন্থা অৱলম্বন কৰিছে যাতে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যেটো ধীৰ স্থিতি সেই স্থিতিৰ তুলনাত তীব্ৰ গতিত উন্নয়ন সাধন কৰিব পৰা যায় পৰৱৰ্তী পৰ্যায় চাও মই তোমালোকক কলো বম্বে প্লেন ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা একেবাৰে দুৰ্বল অৱস্থা আছিল যাৰ কাৰণে টিল ডেট আজি পৰ্যন্ত আমি ভাৰতবৰ্ষক উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে জানো তাৰ বিনিময়ত যদি আমি চাও তেতিয়া হলে আমি ইউএসএ যদি কও চাইনা যদি কও আমি ডেভেলপ কান্ট্ৰি হিচাপে জানো উন্নয়ন বা উন্নত ৰাষ্ট্ৰ বা উন্নীতকৰণৰ ৰাষ্ট্ৰ বা উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে কেৱল মাত্ৰ ভাৰতবৰ্ষক জানো বা বাংলাদেশ পৰে আফগানিস্তান পৰে পাকিস্তান পৰে থাৰ্ড ওয়ার্ল্ড কান্ট্রিজ বিলাক বেসিক্যালি তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ বিলাক কি হয় উন্নয়নশীল ৰাষ্ট্ৰ উন্নত ৰাষ্ট্ৰ নহয় গতিকে উন্নত ৰাষ্ট্ৰ এই যেটো চিন্তাধাৰা এই চিন্তাধাৰাটো ভাৰতবৰ্ষৰ দৰে লিষ্ট ডেভেলপ কান্ট্ৰি কম উন্নত ৰাষ্ট্ৰটো কি কৰিব পৰা যায় যে উন্নয়নৰ এটা পন্থা অৱলম্বন কৰিব পৰা যায় বুলি সেই সময়ৰ বম্বেৰ যিসকল ইন্ডাষ্ট্ৰিয়েলিষ্ট বৃহৎ উদ্যোগপতি ফৰ এক্সাম্পল টাটা গ্ৰুপ ব্ৰিলা গ্ৰুপ গতিকে এই গ্ৰুপ বিলাকে কি কৰিছিল এটা আলোচনাত মিলিত হৈছিল কিমান চনত 1944 before independence আগতে তেলকে এটা ইনিশিয়েটিভ লৈছিল কেনে ধৰণৰ ইন্ডাষ্ট্ৰিয়েল সেক্টৰ এন্ড আদাৰ যিবিলাক ইকোনমিক ইনভেষ্টমেন্টৰ ক্ষেত্ৰত জয়েন্ট প্ৰপোজাল তেলকে গ্ৰহণ কৰিছিল এই জয়েন্ট প্ৰপোজালক তেলকে এটা আলোচনাত মিলিত হৈছিল যে ভাৰতবৰ্ষৰ অৰ্থনীতিনো কেনে ধৰণে উন্নীত কৰিব পৰা যায় এটো বিফৰ ইন্ডিপেন্ডেন্সৰ কথা মই কৈ আছো হে সময়ছোৱাত এটা ব্যৱস্থা গ্ৰহণ কৰিছিল এই যে তেলকে বম্বেত বহি অৰ্থনৈতিক উন্নয়নৰ দিশত ভাৰতবৰ্ষক কেনে ধৰণে ক্ৰমবৰ্ধমান ৰূপত আগবঢ়াই নিব পাৰি সেই বস্তুৰ বিষয়ে তেলকে যে চিন্তা চৰ্চা কৰিবৰ কাৰণে যেটো আলোচনাত মিলিত হৈছিল তাকে কোৱা হয় বম্বে পৰিকল্পনা অৰ্থাৎ ইংৰাজীত কোৱা হয় বম্বে প্লেন তাৰ পিছত চাবা ফাৰ্স্ট 5 ইয়াৰ প্লেন সো আমি ইয়াত তোমালোকক এটা গঠনমূলক আকৃতি দিছো আকৃতিটো কিয় দিছো যাতে তোমালোকে বুজি পোৱাত সহায় হয় প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনানো কেনে ধৰণৰ গঠনাত্মক ৰূপ দিয়ে টাইপস অফ প্লেনস অফ ইন্ডিয়ান গভৰ্নমেন্ট ভাৰতীয় চৰকাৰ ব্যৱস্থাই কেনে ধৰণৰ প্লেন লৈছিল কেনে ধৰণৰ তেলকে নীতি যুগুত কৰিছিল পঞ্চবাৰ্ষিক পৰিকল্পনা যুগুত কৰিছিল ইফালে কি কৰিছিল পাৰ্সপেক্টিভ প্লেন মানে গঠনাত্মক তাৰ পিছত চাবা প্লেন ফৰ নেক্সট 5 ইয়াৰ্স প্ৰতি পঞ্চবাৰ্ষিক পৰিকল্পনা কি কৰা হয় পৰৱৰ্তী 5 বছৰৰ কাৰণে বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় গঠনাত্মক ৰূপটো এনে ধৰণে কৰা হয় 5 বছৰত কমপ্লিট নহলেও পৰৱৰ্তী 20-25 বছৰৰ ভিতৰত সেই কামটো কৰি কমপ্লিট কৰিব পৰা যাব তাৰ পিছত চাবা কিছুমান স্পেসিফাই সেক্টৰ স্পেসিফিক সেক্টৰত কাম কৰে যত নেকি গভৰ্নমেন্ট অফ ইন্ডিয়া এটা কি ৰোল প্লে কৰিব এটা বিশেষ তেলকে ভূমিকা ৰোল প্লে কৰিব ভূমিকা গ্ৰহণ কৰিব তাৰ পিছত এটো কি কৰা হয় এনেকুৱা লং টাইম এটা অবজেক্টিভ আমি তোমাৰ কব পাৰো যে পণ্ডিত নেহেৰুৱে যেটো কাৰ্য সম্পাদন কৰিছিল 5 ইয়াৰ প্লেনৰ দ্বাৰা এই কাৰ্য সম্পাদনৰ দ্বাৰা আজি ভাৰতবৰ্ষই কি কৰিছে এই যেটো বিকাশমূলক দিক আমাৰ ভাৰতবৰ্ষত প্ৰতিফলিত হৈছে হেতু আজিৰ গভৰ্নমেন্টক আমি নিশ্চয় কব লাগিব যে ব্যৱস্থামূলক তেওঁলোকে লৈছে কিন্তু যেটো মডাৰ্ন ইন্ডিয়া আমি যেটো ভাৰতবৰ্ষ আজি ডেটত দেখিছো এই মডাৰ্ন ইন্ডিয়াৰ গুটেই পৰ্টফলিওৰ কনসেপ্টটো পণ্ডিত নেহেৰুৰ ফালৰ পৰা হা কিয়নো তেৱে ফৰেন পলিচিৰ ফাদাৰ বুলি কোৱা হয় তেৱে অন্যান্য ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক গঠন কৰিছিল এই সম্পৰ্কৰ দ্বাৰা ভাৰতবৰ্ষৰ অৰ্থনীতি উন্নয়নৰ বাবে তেও বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিছিল
গতে এই দুইটা বস্তু দুইটা প্ৰজেক্ট 5 ইয়াৰ প্ল্যানে হওক পার্সপেক্টিভ প্ল্যানে হওক পার্সপেক্টিভ এটা বস্তু মনত ৰাখিবা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ধাৰণা কেৱল মাত্ৰ 5 বছৰৰ ভিতৰত থাকিব আৰু পার্সপেক্টিভ যেটো প্ল্যান গঠনাত্মক যেটো নীতি এটো কোনো ধৰণৰ বিশেষ সময়সীমা নাথাকে 20 পৰা 25 বছৰৰ ভিতৰত স্লো এন্ড স্টেডি গ্ৰোথত গৈ সাকসেসফুল হ'ব বুলি তেওঁলোকে এটা ধাৰণা কৰে both are long term plan 5 year plans provided basis for perspective plan 5 বছৰ প্ল্যানে কি কৰে বা তোমাৰ পার্সপেক্টিভ গঠনাত্মক যেটো নীতিৰ প্ৰতি এটা ওয়ে অফ এপ্ৰোচ ক্ৰিয়েট কৰি দিয়ে তাৰ পিছত চাবা ইয়াত কৈছে 5 ইয়াৰ প্ল্যান ডেট নো কি আছিল ৰোল কি আছিল কি ৰোল কি আছিল গোলস কি আছিল লিডাৰ কোন আছিল তাৰ বিষয়ে আমি জনাটো দৰকাৰ here some information about India's 5 year plan পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কিছু ধৰণৰ ইনফৰমেশন আমি তথ্য যুগুত কৰিছো তোমালোকৰ সুবিধাৰ্থে the first 5 year plan ran from 1951 to 56 কেতিয়াবা তোমালোকৰ আহিব পাৰে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ভিত্তি বৰ্ষ কিমান আছিল ভিত্তি বৰ্ষ হ'ব 1951 ৰ পৰা 1956 তাৰ পিছত চাবা লিডাৰ কোন আছিল obviously পণ্ডিত নেহেৰু আছিল লিডাৰ আৰু তেওঁ কিউন আছিল ভাৰতবৰ্ষৰ কোন প্ৰথমবাৰৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী হৈছিল তাৰ পিছত চাবা the plan main goals were to very plan পঞ্চবাৰ্ষিক পৰিকল্পনাই কেনে ধৰণৰ গোল লৈছিল উদ্দেশ্য কেনে ধৰণে লৈছিল increase food production আমাৰ ভাৰতবৰ্ষৰ কি কৰিব তোমাৰ ফুড প্ৰডাকশন যেটো খাদ্যৰ উৎপাদন এটো পূৰ্বতকৈ কি কৰিব লাগিব পূৰ্বতকৈ বৃদ্ধি কৰিব লাগিব improve the country's primary sector ভাৰতবৰ্ষৰ যিবিলাক প্ৰাইমেৰী সেক্টৰ যিবিলাক তোমাৰ প্ৰাথমিক যিবিলাক সেক্টৰ স্তৰ এই স্তৰ বিলাক কি কৰিব লাগিব ডেভেলপ কৰিব লাগিব মেইনলি প্ৰাথমিক স্তৰ বুলি কলে আমি এগ্ৰিকালচাৰ অৰ্থাৎ কাল্টিভেশন কৃষি খণ্ড আমি বুজো কৃষি খণ্ড ইমপ্ৰুভমেন্টৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন ডেভেলপ ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশন সোৱা যাতায়াত ব্যৱস্থাৰ উন্নতিকৰণৰ কথা কৈছে যাতায়াত ব্যৱস্থা অৰ্থাৎ ৰিমোট এৰিয়া পৰ্যন্ত যাতে যাতায়াতৰ ব্যৱস্থা কৰিব পাৰি অত্যন্ত তোমাৰ ভিতৰুৱা অঞ্চল পৰ্যন্ত যাতে যাতায়াতৰ ব্যৱস্থা কৰিব পাৰি সেই বিষয়ে ইয়াত তেওঁলোকে এটা এম লৈছে কমিউনিকেশন মানুহৰ মাজত সংযোগ যাতায়াত আৰু সংযোগৰ উন্নীতকৰণৰ বিষয়ে চিন্তা চৰ্চা কৰিছে প্ৰভাইড সোশিয়েল সার্ভিস অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত আৰু এটা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নীতি আছিল সোশিয়েল সার্ভিস কেনে ধৰণৰ বেসিক মিনিমাম নিডস শুড বি satisfied to all বা provided to all ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে নিম্নতম যিখিনি আমাৰ দৈনন্দিন প্ৰয়োজন ফুড শেল্টাৰ ক্লথিং হেলথ এণ্ড এডুকেশন অৰ্থাৎ অন্ন বস্ত্ৰ বাসস্থানৰ লগতে শিক্ষা আৰু কি বুলি কলো ইয়াত তোমাৰ হেলথ স্বাস্থ্য এইখিনি বস্তু আমাৰ প্ৰতিজন ভাৰতীয় নাগৰিকে লাভ কৰিব লাগিব আৰু এইখিনি যদি বিলো পভাৰ্টি লাইনৰ মানুহ হয় যদি তেওঁলোক আমাৰ যেটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি হয় তেতিয়া ফ্ৰী হ'ব তেওঁলোকৰ কাৰণে এই ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে তাৰ পিছত চাবা ৰিফিউজি বিলাকক ৰিএষ্টাব্লিশমেন্টৰ কথা কৈছে যি সকল আমাৰ ৰিফিউজি আছে শৰণাৰ্থীসকলক ৰিহেবিলিটেশন অৰ্থাৎ পুনৰ সংস্থাপনৰ বিষয়ে ইয়াত উল্লেখ কৰিছে মেক ইণ্ডিয়া সেলফ সাফিসিয়েন্ট ইন ফুড ভাৰতবৰ্ষৰ যেটো ফুড সেক্টৰ সেলফ সাফিসিয়েন্ট মানে ভাৰতবৰ্ষৰ প্ৰয়োজনীয় যিমান ধৰণৰ খাদ্য সামগ্ৰী আছে হিমান খাদ্য যাতে ভাৰতবৰ্ষই নিজে উৎপাদন কৰে ভাৰতবৰ্ষই যাতে বিভিন্ন দেশৰ পৰা অৰ্থাৎ ইন্টাৰনেশনাল বাউণ্ডাৰী আন্তঃৰাষ্ট্ৰীয় চাৰিসীমাৰ বাহিৰৰ পৰা যাতে আনিবলগীয়া নহয় সেই ব্যৱস্থাটো গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা তাৰ পিছত ইয়াত কি কৈছে চোৱা মডেল কেনেকুৱা আছিল মডেলটো আছে হাৰোল্ড ডামাৰ এটো আহিব পাৰে প্ৰশ্ন হাৰোল্ড ডামাৰ মডেল আছিল এই মডেলৰ দ্বাৰা কি কৰা হৈছিল ইকোনমিক প্ল্যানিং পূৰ্বতকৈ অত্যধিক ৰূপত উন্নয়ন বৃদ্ধি কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল তাৰ পিছত গ্ৰোথ ৰেট সো ইয়াত আমি এটা সিগনিফিকেন্ট চেঞ্জেস দেখা পাম যে গভৰ্ণমেন্ট অফ ইন্ডিয়া যেটো গ্ৰোথ ৰেট আশা কৰিছিল তাতকে কিন্তু গ্ৰোথ ৰেটটো বৃদ্ধিহে পাইছিল অৰ্থাৎ গভৰ্ণমেন্ট অফ ইন্ডিয়াৰ এপ্ৰোচ কি আছিল 2.1% অকল 2.1% কিন্তু ইন ৰিয়েলিটি আমি যদি চাও গ্ৰোথ ৰেট কি হৈছিল 3.6% অৰ্থাৎ ভবাতকৈ প্ৰায় তোমাৰ 1.5 গুণ বৃদ্ধি পাইছিল সাকসেস ফ্যাক্টৰ কোনবিলাক বস্তুত তেলুকে উন্নয়ন বা সাকসেস ফলাফল লাভ কৰিম বুলি আশা কৰিছে বা কৰিছিল
যে টেকনিক্যাল এণ্ড এডমিনিষ্ট্ৰেটিভ কাৰিকৰী আৰু প্ৰশাসনিক দিশত তাৰপিছত ডেভেলপমেন্ট অফ মেজৰ প্ৰজেক্ট ইন পাৱাৰ শক্তি ইৰিগেশ্যন তোমাৰ জলসিঞ্চন আৰু ষ্টিল তোমাৰ তীখা এই যিবিলাক সেক্টৰ আছিল এই সেক্টৰ বিলাকত যথেষ্ট পৰিমাণে সুফল লাভ কৰিবলৈ ভাৰতবৰ্ষই সক্ষম হৈছিল প্লেনিং কমিশন গোটেই সিস্টেমটো যাতে এটা স্ট্ৰাকচাৰেল ৱেট আগবঢ়াই নিব পাৰি তাৰ কাৰণে 1950 প্লেনিং কমিশন এস্টাবলিশ কৰা হৈছিল সেই প্লেনিং কমিশনক তোমাৰ প্ৰাইম মিনিষ্টাৰ জন চেয়াৰপাৰসন দিয়া হৈছিল প্ৰধানমন্ত্ৰী আৰু এই গোটেই বছৰ ইণ্ডিয়াৰ ৰিসোৰ্স এণ্ড ক্ৰিয়েটিং ষ্ট্ৰেটেজি এফিচিয়েন্ট ইউজ যাতে ভাৰতবৰ্ষই পৰৱৰ্তী পৰ্যায়ত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী পৰ্যায়ত কেনে ধৰণৰ ব্যৱস্থাৰ দ্বাৰা ভাৰতবৰ্ষ পূৰ্বতকৈ অত্যধিক শক্তিশালী হিচাপে নিজক প্ৰতিপন্ন কৰিব পাৰিব সেই বিষয়ে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ চেষ্টা চলাইছিল তাৰ পিছত ইয়াত আমি এইখিনি বস্তু পঢ়াৰ লগে লগে আমি এটা বস্তু চাব লাগিব যে আমি থাৰ্ড চেপ্টাৰত আমি ইমানখিনি পঢ়ি কমপ্লিট কৰিছো গতিকে আমি থাৰ্ড চেপ্টাৰত বেসিক কিমান বস্তু আমি পঢ়িলো এই বস্তুবিলাকৰ দ্বাৰা কি কৰা হ'ব থাৰ্ড চেপ্টাৰটো কমপ্লিট হ'ব থাৰ্ড চেপ্টাৰটো যিখিনি মাৰ্কস আহিব তোমালোকৰ বহুতে হয়তো মেসেজ দিছা আমি মেসেজখিনি চাইছো আমাৰ টেকনিক্যাল টিমে তোমালোকক যিমান পাৰে ৰিপ্লাই কৰিছে এটা বস্তু চাবা যে এই যিখিনি বস্তু আমাৰ নোটছত প্ৰভাইড কৰা আছে আমি নোটছখিনি এনেকুৱা এটা ৱে অফ এপ্ৰোচত আমি প্ৰিপেয়াৰ কৰিছো যাতে তোমালোকে এনসিআৰটি বুকখন এপাক চাই বাকি কোনোখিনি সোৱাৰ প্ৰয়োজনে নহয় সেই ধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো গতিকে এইখিনিক লৈ থ্যাংক ইউ